হোষ্টেলটোৰ সন্মুখতে এজোপা কৃষ্ণচূড়া, কাষতে সোণাৰুজোপাও আছে, যেন কোনোবা চিত্ৰকৰে অঁকা এখনি সুন্দৰ চিত্ৰপট। তেজপুৰ বিশ্ববিদ্যালয়ৰ সোৱণশিৰি ছাত্ৰীনিবাসত আজি সন্ধিয়াৰ প্ৰথমটো দিন। অলপ আগতে মাক দেউতাকৰ সৈতে তাই আহি সোৱণশিৰি হোষ্টেলৰ 132 নং কোঠাত আৱাসী হৈছেহি। প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা আঁতৰত আছে তাই। তেজপুৰ বিশ্ববিদ্যালয় অন্যবোৰতকৈ বহু পৃথক বুলি তাই শুনিছে। এই সেউজীয়াৰ মাজৰ পৰিৱেশটো তাইৰ সঁচাই পচন্দ হৈছে। কাঞ্চন আৰু নাহৰৰ গছবোৰ ঘূৰি ঘূৰি চাইছে সন্ধ্যা। ইমান ধুনীয়া, কেম্পাছ নহয় যেন কোনোবা সাহিত্যিকৰ কলমেৰে নিগৰা সপোন। কিন্তু তথাপিও ক'ৰবাত ভয়টোৱে লগ এৰাই নাই তাইক।